তামোলবোৰ কেনেকৈ পচাব বা গজাব। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মোৰ আন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। তামোলবোৰ কেনেকৈ পচাব বা কেনেকৈ গজাব সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, কাৰণ এই সময়খিনি তামোল পচোৱাৰ একদম উপযুক্ত সময়। প্ৰিয় বন্ধুসকল, বিগত বছৰসমূহৰ দৰে এই বছৰো থলুৱা প্ৰজাতিৰ অৰ্থাৎ ভাল তামোল পচোৱাৰ সিদ্ধান্ত কৰিছোঁ। কিন্তু এইবাৰ মোৰ কাৰণে যথেষ্ট বেছি, প্ৰায় 135 পোন, আৰু যে পলিথিনত দিয়াৰ ব্যৱস্থাও কৰিছোঁ। কেনেদৰে পলিথিনত দিব বা কেনেদৰে মাটিত দিব সকলোখিনি জানিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তামোলবোৰ পচাবলৈ মই এডোখৰ ছাঁ পৰা জেগা নিৰ্বাচন কৰিছোঁ। আপোনালোকেও কৰি ল'ব, খুব ধুনীয়াকৈ জেগাডোখৰ চফা কৰি ল'ব। আৰু চফা কৰাৰ পাছত মই অলপ পাতলাকৈ ফুৰাদিন দিছোঁ বা এনেধৰণৰ পোক পতংগৰ কাৰণে আপোনালোকেও দিব পাৰে। আৰু এই বাগানখন নিশ্চয় আপোনালোকে দেখিছে, ধুনীয়াকৈ তামোল এথোকা মই দেখুওৱাৰ ব্যৱস্থা কৰিছোঁ। মই নিজেই মানুহ এজন লগত লৈ প্ৰায় 7.5 বছৰমানৰ আগত এই বাগানখন নিজেই পুলি পচাই নিজেই ৰুইছিলোঁ। খুব চাপৰতে তামোলবিলাক লগাৰ আৰম্ভ কৰিছে, কিছুমান 4 ফুটত, কিছুমান 7-8 এনেধৰণে তামোলবিলাক লাগিছে। আৰু সেই জাতৰেই, সেই একেখিনি গছৰেই যিখিনি মই আজি তামোল পাৰি আনিছোঁ। এয়া চাওক, তামোলবিলাক মই যিডোখৰ জেগাত, এই জেগাডোখৰত ধুনীয়াকৈ ঢালি লৈছোঁ। আৰু ঢলাৰ পাছত ওপৰা ওপৰি নহয়, যিবিলাক তামোল এনেকৈ ওপৰা ওপৰিকৈ আছে, এই তামোলবিলাক এটা এটাকৈ ধুনীয়াকৈ চিজিল কৰি গোটেই জেগাডোখৰত মই দিয়াৰ ব্যৱস্থা কৰিছোঁ বা দিবলৈ লৈছোঁ। এতিয়া সেইখিনিকে কৰিম আৰু চাই থাকিব। আপোনালোকেও জনাব আপোনালোকেনো কেনেধৰণে পচায়। মই যেনেধৰণে পচাওঁ তেনেধৰণেই আপোনালোকক মই দেখুৱাইছোঁ। চাওক, ধুনীয়াকৈ এটা এটাকৈ তামোলবিলাক মই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ ওপৰত আমি নৰা দিলে বেছি ভাল হয় বা খেৰ এনেধৰণৰ দিব লাগে, কিন্তু মই তামোলৰ যি পাতৰ এইবিলাক দিছোঁ, তামোলৰ পাত বুলি ক'লেও বেয়া নহয়, এইবিলাক গোটেইখিনিতে ধুনীয়াকৈ দি ইয়াত পাৰিলে মিহি গোবৰ থাকিলে আপোনালোকে দিব পাৰে, মিহি ছটিয়াই ধুনীয়াকৈ দিব। আৰু তাত গোটেইখিনি তামোলৰ পাতে, শুকান পাতে ঢাকি দিব। ঢাকি দিয়াৰ পাছত 3-4 দিনৰ মূৰে মূৰে আপোনালোকে পানী দিয়াৰ ব্যৱস্থা কৰিব। আৰু দেখিব 40-45 দিনৰ ভিতৰত খুব ধুনীয়াকৈ গজালি মাৰিব। আৰু যদি আপোনালোকে পলিথিনত দিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি পলিথিনটো আগতীয়াকৈ মাটি ভৰাই থ'ব লাগিব। গজালিবিলাক যেতিয়া 1 ইঞ্চি 1.5 ইঞ্চি হ'ব, তাৰ পৰা উঠাই আনি এটা এটাকৈ তাত দিব পাৰিব। আৰু যদি মাটিত পচোৱাৰ ব্যৱস্থা কৰিছে বা পচাম বুলি ভাবে, কিন্তু মই এইবুলি পলিথিনতে দিম বাৰু, কিন্তু মাটিত পচাম বুলি যদি ভাবিছে, তেতিয়া ধুনীয়াকৈ আমি কঠীয়া পৰাৰ দৰে শাল মাৰি বা কোৰ মাৰি মাটিডোখৰ বোকা কৰি তেনেধৰণে দিব পাৰি। ইয়াৰ পৰা এটা এটাকৈ যিবিলাক ওলাইছে পুলি, সেইবিলাক এটা এটাকৈ নি আমি তাত 1 ইঞ্চি 2 ইঞ্চি গজালি আহিলে দিব পাৰিম। এনেধৰণেই তামোলবোৰ পচাওক, এটা ভাল ফল পাব। পুনৰবাৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।